হেল্ল' এভৰিৱান, আজি হাজবেণ্ডৰ টিফিনত ভেজ ৰোল বনাই দিম। এই ভেজ ৰোল বনাবলৈ কাৰণে বহুতেই চিম্পল আৰু ইজি হয়। কেনেকৈ বনালোঁ তাকে আজি দেখাম। আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভেজ ৰোল যেতিয়া ভেজিটেবল কেইটামান লৈছোঁ, গাজৰ এনেকৈ দীঘল দীঘলকৈ খিচ খিচকৈ কাটি লৈছোঁ, বন্ধাকবিও এনেকুৱা মিহি মিহিকৈ কুটি লৈছোঁ, এটা পিঁয়াজো তেনেকৈ দীঘল দীঘলকৈ মিহি মিহিকৈ কুটি লৈছোঁ। ফ্ৰাইং পেন বহাই দিছোঁ, তাতে মিঠাতেল অলপমান দিছোঁ। তেলখিনি গৰম হওঁতেই ভেজিটেবলছ যিখিনি লৈছিলোঁ সেই গোটেইখিনি এবাৰতে দি দিছোঁ। সোৱাদমতে নিমখ অলপমান দিছোঁ আৰু এইখিনি অকণমান ছটে কৰি ল'ম। আৰু যদি ভেজিটেবলছ কিবা এড কৰিব বিচাৰে তেনেহ'লে ইয়াতে দিব পাৰে, যেনে কেপচিকাম, কৰ্ণ এক্সেট্ৰা। ভেজিটেবলছখিনি ছটে কৰি হৈ গৈছে। ইমানো বেছি ভাজিব নালাগে আৰু অকণমান ভাজিব লাগে। আৰু ইয়াতে এড কৰিছোঁ চয়া চচ, এচামুচ জোখৰ লৈছোঁ আৰু ধুনীয়াকৈ মিক্স কৰি ল'ম। চয়া চচখিনি দিয়াৰ পিছত ইমান আৰু ভাজিব নালাগে। টমেট' চচ অকণমান এড কৰিম, ভালকৈ লৰাই ল'ম আৰু এই ৰোলটোৰ কাৰণে ভেজিছখিনি ৰেডি হৈ গ'ল। কোমলকৈ আটাৰ দোখ এটা বনাই লৈছিলোঁ, ইয়াৰে মই কেইটামান ভাগ কৰি লৈছোঁ আৰু গোলকৈ এখন ৰুটি বেলি লৈছোঁ। তাৰপিছত এতিয়া ইয়াতে অকণমান মই বাটাৰ দিছোঁ। বাটাৰ দি এয়া ৰুটিখন অকণমান সেকি লৈছোঁ। ইয়াত চাপাতিখন ৰেডি হৈ গ'ল। আৰু এতিয়া ৰোলটোৰ কাৰণে প্ৰিপেয়াৰ কৰিবলৈ কাৰণে ফাৰ্ষ্টে দিছোঁ ইয়াতে মেয়নিজ, গোটেইখন স্প্ৰেড কৰি ল'ম। স্প্ৰেড কৰি হোৱাৰ পাছত ইয়াতে এড কৰিম টমেট' চচ অকণমান, সেইখিনিও ধুনীয়াকৈ স্প্ৰেড কৰি ল'ম। দেখিছে নহয় বনাবলৈ কাৰণে কিমান চিম্পল আৰু ইজি হয়। এয়া আপোনালোকে ল'ৰা ছোৱালীলৈও টিফিনত প্ৰিপেয়াৰ কৰি দিব পাৰে। খাই বহুতেই ভাল পাব বাচ্ছাবিলাকেও। তাৰপিছত যিখিনি ভেজিছ বনাই লৈছিলোঁ সেইখিনিও এনেকুৱাকৈ লাইন পাৰি দি লৈছোঁ, যেনেকৈ ভিডিঅ'টোত দেখিছে। আৰু তাৰপিছত কি আৰু ৰোল কৰি দিম আৰু এয়া ভেজ ৰোল বনাই হৈ গ'ল। নহয়নে বাৰু চিম্পল এণ্ড ইজি ৰেচিপি? কেনেকুৱা লাগিল বাৰু আজিৰ মোৰ এই ৰেচিপিটো? যদি ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব ফৰ মোৰ ভিডিঅ'জ।